তই কিয় নাহিলি আজি? 2 ঘণ্টা ৰৈ আছিলো তোৰ বাবে। কাম এটাত লাগিলো। তোক মেছেজ দিছিলো নহয় অলপ দেৰি হ'ব বুলি। মেছেজ? এটা মেছেজৰে সকলো হৈ যায়নে? জাননে, মা দেউতাই সুধিছিল কলৈ গৈছ? মিছা কবলগীয়া হ'ল মই। তই সদায় ডাঙৰ কথা কৰ। কিয়? মই ইচ্ছা কৰি দেৰি কৰা নাই। বছৰ ফাইনেল ৰিপৰ্ট আছিল। তোৰ বাবে মানে সেই ৰিপৰ্টখনহে ডাঙৰ হ'ল, মই নহয়। আগতে এনেকুৱা নাছিলি। বন্ধু হৈ থাকোতে তই মোৰ এটা ফোনতেই দৌৰি আহিছিলি। মানে তই ক'ব খুজিছ প্ৰেম কৰাৰ পিছত মই সলনি হৈ গলো? নাজানো, মাত্ৰ ভয় লাগে। যিখন হাতত মই গোটেই জীৱনৰ ভৰসা বিচাৰিছো, সেই হাতখনেই যদি এদিন এৰি দিয়ে। শুন, ময়ো মানুহ, ভুল হয়, ভাগৰ লাগে, কিন্তু তোক অৱহেলা কৰা নাই কেতিয়াও। তেন্তে প্ৰমাণ কৰ। এতিয়াই আমাৰ ঘৰলৈ মা দেউতাৰ সন্মুখত থিয় হ। এতিয়াই? ৰাতি 10 বাজিছে, বৰষুণ দিছে, মই তিতি যাম নেকি? হয়, এতিয়াই। যদি সঁচাকৈয়ে ভাল পাওঁ, যদি সঁচাকৈয়ে হাত মেৰাৰ প্ৰমিছ দিছ, তেন্তে আহ। নহলে কিন্তু নহলে কি সম্পৰ্ক ভাঙি দিবি? নহলে মই বুজিম তই মোক প্ৰেমিকা হিচাপেহে বিচাৰিছ, বেষ্টফ্ৰেণ্ড হিচাপে নহয়। বন্ধুৱে এনেকৈ কষ্ট নিদিয়ে জান। ঠিক আছে তেন্তে, গৈ আছো। আহি পালো। এতিয়া কোৱা, খুৰা-খুৰী ক'ত? তই সঁচাকৈয়ে আহিলি ইমান বৰষুণত? তই কাজিয়া কৰিলেও তই মোৰেই। তোৰ চকু পানী মই সহ্য কৰিব নোৱাৰো। মাৰ খাম, বকনি খাম, কিন্তু তোক মই কান্দিবলৈ নিদিওঁ। গাধ, মই কিয় ইমান খং কৰো জাননে? তোক হেৰুৱাই পেলাম বুলি ভয় লাগে। নেহেৰুৱাও, প্ৰমিছ দিছো নহয়। 50 বছৰ পিছতো কাজিয়া কৰি চৰি কম। আজিৰ পৰা আৰম্ভ কৰিলো, চৰি শুন। আৰু ময়ো চৰি কৈছো, অলপ বেছিয়ে গালি পাৰিলো তোক। ব'ল খুৰাক মাতো আৰু কম, আপোনাৰ ছোৱালীৰ খং মোৰো, মৰমো মোৰ, গোটেইজনীকেই মোক গতাই দিয়ক। বলিয়া, কি হ'ল এতিয়া?